বিধায়ক তেখেতে চৰণ বড়ো ইয়াতে থাকে, আমাৰ EM নীলোৎপল চৰকাৰী তেখেতে দিনে ৰাতি আমাৰ BPA যিটো UPFLৰ কাৰ্যালয় তেওঁলোকৰ সন্মুখত এই গাঁতৰ পৰা 50 ফুট দূৰত তেওঁলোকৰ তাৰমানে মুখ্য অফিচটো, যিটো ৰৌতা সমষ্টিৰ মুখ্য অফিচটো আমাৰ 50 ফুট দূৰতে তেওঁলোকৰ কাৰ্যালয়টো আছে। কিন্তু তেখেতে সেইখিনিত আহি তাৰমানে 5 মিনিট সময় থাকি ইয়াৰ পৰা গুচি যায়। তেওঁলোকক আমি জনোৱা হৈছে। তাৰপিছত আমি বালিৰ কুঁৱৰীৰ মহলদাৰসকলকো জনোৱা হৈছে। তেওঁলোকে কৈছে আমাক কোনো ধৰণৰ হেৰি কৰা নাই। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওৰাং অভয়াৰণ্যলৈ যোৱা যিটো ঘাইপথ, এই ঘাইপথ চোৱাত মানে প্ৰকাণ্ড গাঁত হৈছে। এই গাঁতবোৰত এনেকুৱা গাঁত হৈছে যে মানে মাছ জীয়ালেও মাছ ডাঙৰ হ'ব, মাছ পুহিব পৰা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ যে ৰাস্তাটো অলপ ভাল কৰি দিলে ভাল হয়, আৰু জনাইছিলোঁ যিসকল মানে বালিৰ কুঁৱৰী মহলদাৰ আছে তেওঁলোকক কৈছিলোঁ যে ইয়াত অলপ বালি বা চেন কেবল পেলাই দিলে এই গাঁতকেইটা মাৰ যায়, মাৰ গ'লে ধৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো কম থাকে। কিন্তু কি হ'ব, তেওঁলোকে এইবিলাকৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু হাজাৰ ট্ৰাক বালি শিল মাহত যায়ে থাকে ইয়াৰ পৰা।